নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই উপস্থিত হৈছোহি এখন বিয়াত মোৰ কাৰণে খুবেই স্পেচিয়েল এটো কাৰণে যে মই যিখন বিদ্যালয়ত কৰ্মৰত আছিলো সেইখন বিদ্যালয়তে এই কইনাগৰাকী কৰ্মৰত আছিল যেহেতু এটা এৰাব নোৱাৰা নিবিৰ বান্ধন সেই গতিকে আজি মই বিয়ালৈ আহিলো দুপৰীয়া সময়ত আহি উপস্থিত হলোহি ভাবিলো অলপ দেৰিলৈকে থাকিম গেটৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আমাৰ কইনাৰ মেকআপ হৈ গৈছে ধুনীয়াকৈ বহি আছে কইনাগৰাকী এপিনে আছে বেণ্ড পাৰ্টি ইয়াত এটা সেলফি পইণ্ট বনাই দিয়া হৈছে ফটো উঠিবৰ বাবে কণ ল'ৰা ছোৱালী কেইটামান বহি আছে দুপৰীয়া সময়ত আহিছিলো যেহেতু দুপৰীয়া সময়ত মানুহৰ সমাগমটো খুবেই কমেই হয় আজবিন আৰু ৰেজবিন বহি আছে মোতকৈ আগতেই আহিছিলে সিহঁত মোলৈ বাট চাই আছিলে মই ধুমাধুম আহিছো সিহঁতৰ দেৰি হ'ব বুলি পেলাই যেহেতু সিহঁত দেৰি হ'লে অলপ প্ৰব্লেম হয় সিহঁতৰ ঘৰ বহুত দূৰত আমাতকৈ মোৰ কাৰণে ৰখি আছিলে তাৰ পিছত আহি উপস্থিত হলোহি বিয়াৰ ঘৰত আৰু এইপিনে কইনা আৰু কইনাৰ ভৈনীয়েকে ধুনীয়াকৈ বহি আছে মই বোলো এটা ভিডিঅ'কে বনাই লওঁ দুয়োগৰাকী ধুনীয়াকৈ সাজি কাচি বহি আছে কইনাগৰাকীৰ ভৈনীয়েকে উঠি যাব বিচাৰিছিলে মই ক'লো নালাগে বহা তোমাকো অকণমান ভিডিঅ' কৰোঁ যিহেতু ইমান ধুনীয়াকৈ সাজি কাচি আছা এয়া আমাৰ কইনা আৰু কইনা ভৈনীয়েক দুয়োগৰাকীকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আপোনালোকে তাৰপিছত সকলোৰে আৰম্ভ হৈ গ'ল নাচৰ সকলোৱে নাচত ব্যস্ত হৈ পৰিলে আৰু মই দেখাই দিছোঁ কইনা বহাৰ জেগাখিনি ফুলেৰে ইমান ধুনীয়াকৈ সজ্জিত কৰি তুলিছে আৰু বাইক ধুনীয়াকৈ চেলফি উঠাত ব্যস্ত এইপিনে মেকআপ কৰিছিলে আমাৰ গৌতমে মেকআপটো কেনেকুৱা হৈছে জনাব দেই আপোনালোকে আমাৰ হিন্দু কবিতা কইনাগৰাকীৰ নাম হৈছে কবিতা দেখাতেই নহয় তাই কামে বনে সকলোতে পাৰ্গত এগৰাকী মানে সৰ্বগুণ সম্পন্ন বোৱাৰী বুলি ক'লে ভুল নহয় সকলো কামতে নিপুণ তাই আৰু এইপিনে ষ্টাৰ্ট হৈ গৈছে আমাৰ নাচৰ পৰ্ব কইনাৰ ভৈনীয়েক আৰু ইয়াৰ পৰিয়ালৰ সদস্য আৰু আহিব পৰিয়ালৰ সদস্যসকলে একেলগে নাচিব আপোনালোকক মই ভিডিঅ'টো দেখাইছো চাব এয়া সকলো আহিছে আমাৰ কইনাও আহিছে আমাৰ কিন্তু কইনা নাচতো পাকৈত কামতো পাকৈত সকলোতে আমাৰ কবিতা পাকৈত ফুলত যিটো ফুল মাৰিছে খোপাত সেইগৰাকী হৈছে আমাৰ কইনা স্পিনৰ পৰা ধৰিব নোৱাৰিব চাগে সেইটো কাৰণে কৈ দিছোঁ ভুল হৈছিল অকণমান কোৱা বাৰু দেই সকলোৱে এনেদৰে ৰং ধেমালি কৰা দেখি খুবেই ভাল লাগিল বিশেষকৈ কইনাগৰাকী খুবেই ফূৰ্তিবাজ আচলতে তাই নাচি বাগি বৰ ভাল পায় হাঁহি থাকি ভাল পায় এগৰাকী ছোৱালী আৰু মই এইখিনিতে কইনাৰ ভায়েকক আপোনালোকক চিনাকি কৰাই দিম যিটো হালধীয়া পোচাক পৰিহিত ল'ৰা আছে তেওঁক মই আপোনালোকক দেখাই দিম এইটো কাৰণে দেখুৱাই দিম ভৈনীয়েকে যেতিয়া নাচি আছিলে মূৰক ফুল কৰি পেলাই তলত পৰিছিলেগৈ ককায়েকে আহি ধুনীয়াকৈ খোপাত আকৌ ফুলখিনি গুজি দিছে মই ভিডিঅ'টো বনাই থলোঁ ভাল লাগিলে কিবা এটা দেখি I hear the beat. It's in my chest. Got me feeling some kind of way. I confess the rhythm takes over. এপিনে ভাইকে আহি বাইকৰ মূৰত ফুলটো আকৌ পুনৰ গুজি দিছে সিহঁতৰ মাজৰ এই মৰমখিনি দেখি খুবেই ভাল লাগিলে সেইটো কাৰণে ভিডিঅ'টো কৰি থৈ দিলোঁ Smooth and sweet, like honey dripping from a golden bee. It's the sound
soundtrack to my soul's heat, making me move from my head to my দুপৰীয়া সময়ত যেহেতু উপস্থিত হৈছিলগৈ সেইখিনি সময়ত আলহীৰ সমাগমটো খুবেই কম হয় সন্ধিয়া সময়ৰ পৰাহে আসলতে আমাৰ বিয়াৰ ঘৰত আলহীৰ সমাগমটো বেছি হয় আমি দুপৰীয়াই গলো হেতু কাৰণে আমি অলপ বুলু সোনকালে আহিব লাগিব হেতু কাৰণে অলপ সময় থাকি দিলো দিনে পোহৰে গৈ It's my heart that ভিডিওটো চাই আপোনালোকে কেনে পালে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কবিতালৈ অলেখ অযুত মৰম যাচিলো ধন্যবাদ